হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি আকৌ এটা মানে মই দুপৰীয়া সাজৰ ভিডিঅ' দিবলৈ ওলাইছোঁ। গতিকে এইটো দেখিছেনে জিলমিল শাক? কোনে কোনে জিলমিল শাক চিনি পায় বাৰু? জিলমিল মানে আমাৰ ফালে ভতুৱা শাক বুলি কওঁ। আৰু আজি বজাৰতে পালোঁ, ইমান ধুনীয়া লাগিলে ভতুৱা শাককেইডাল দেখি। তাৰপিছত বিপ্লৱো আহিছে ঘৰৰ পৰা, গতিকে ভাবিলোঁ এইকেইদিন আমি খাবলৈও সময় পোৱা নাই, বিয়াৰ মেকআপতে ব্যস্ত, শ্বুটিঙত ব্যস্ত। গতিকে আজি ভাবিলোঁ ইও আহিছে যেতিয়া শাক বনাওঁ। আৰু ভতুৱা শাকৰ লগত কি কি বনাই আছোঁ দেখাইছোঁ দেই। এইটো হ'ল ভকুৱা মাছ। ভকুৱা মাছ দি আজি ভতুৱা শাক ৰান্ধিম। এয়া মাছখিনি ভালকৈ ধুইছোঁ। ভতুৱা শাক বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন দেই। মোৰ কিন্তু খুবেই প্ৰিয়, আৰু এতিয়াৰ ছিজনত আৰু শাক বুলি ক'লে আৰু একো ভাবিবই নালাগে। গতিকে এয়া মাছৰ পিচকেইটা এনেকৈ কটাই আনিলোঁ। তাৰপিছত এয়া ধুই মেলি লৈছোঁ। খুব আজি বহুত দিনৰ মূৰত এনেকৈ খাম আৰু বনাবলৈও সময় পাইছোঁ। গতিকে এয়া আৰু বজাৰত দেখিছেনে, এয়া ভোট জলকীয়া কিনিলোঁ। খুব ধুনীয়া ধুনীয়া ভোট জলকীয়া ওলাইছে, তাৰে 4টা কিনিলোঁ। আৰু এয়া জলফাইও কিনি আনিছোঁ দেই। আজি বনাম মানে অকণমান বেলেগকৈ, জলফাইৰ লগত ভতুৱা শাক বনাম। এনেই বগৰীৰ লগত বনাই, মই আজি জলফাইৰ লগতে বনাম। আৰু খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। আমাৰ মায়েও আগতে বনাইছিলে, আৰু মায়ে ঘৰত বনায়েই। এতিয়া মই ইয়াতে বনাইছোঁ। আৰু এইকেইটা জলকীয়া দেখিছেনে, ইমান ধুনীয়া জলকীয়াকেইটা। মই জলকীয়া লৈছে, অথচ এই জলকীয়াকেইটা দেখি মানে আকৌ ল'বলৈ মন গৈছে। ল'লোঁ মানে এইটো একদম কটককৈ উঠিব, চোবাই দিলে একদম নিমখত ভাঙি দিলে যে মচক কৰি যে উঠে যে, সেইটো উঠিব। ইমান ভাল লগা জলকীয়াকেইটা। তাৰপিছত আৰু আনিলোঁ এয়া কচু, 5মুখীয়া কচু, সেইটো আনিলোঁ। এইটো দাইলৰ লগত খাম, ৰহৰ দাইলৰ লগত মজা আছে। তাৰপিছত আৰু এটা বনাই আছোঁ, এয়া পালেঙৰ লগত কি বনাম জানেনে? বেঙেনা পিটিকা। বেঙেনা পুৰি পেলাই পালেঙৰ লগত বেঙেনা পিটিকা। এয়া হৈ গ'ল জলফাই আৰু ভতুৱা শাক, মানে জিলমিল শাক দেই। এয়া ভাজি আছোঁ, তাতে এটা আলুও দি দিছোঁ মই। আৰু যিহেতু চৰমতে আলু খায়, মই ইমান আলু নাখাওঁ, চৰমতে খাই আলু, সেইকাৰণে দি দিছোঁ মই আলু। আৰু এয়া এতিয়া অকণ ফ্ৰাই কৰি ল'লোঁ। একো দিয়া নাই ইয়াত, মছলা পাতি একো দৰকাৰ নাই। গতিকে এয়া পানী দি দিলোঁ অলপ ফ্ৰাই কৰি, পাঁচফোৰণ অকণ দি আৰু ফ্ৰাই কৰিছোঁ। পানী দি দিলোঁ, উতল অহাৰ লগে লগে মাছ দি দিলোঁ। মাছখিনি দি আৰু উতল আহিলে কি কৰিব আৰু, এতিয়া ধুনীয়াকৈ তাত দিব লাগিব আৰু অকণমান ধনিয়া দিম আৰু উতলা হওক। তাৰ লগে লগে আৰু কি কি কৰি আছোঁ আজি দুপৰীয়া সাজটো আৰু দেখাই আছোঁ। আৰু দেখিছেনে মাছৰ পিচবোৰ ধুনীয়া ধুনীয়া। গতিকে আৰু বিপ্লৱে মানে হেৰি নাখায়, পেটি এনেকুৱা পিচ নাখায়, পেটি পিচ খায়। গতিকে পেটি দিছোঁ তাৰ কাৰণে। আৰু ৰুমত কোনো লগ চগ নাথাকিলে এনেকৈ বনাই খায়ো ভাল লাগে, যিহেতু সিও ঘৰ গৈছিলে আৰু আহিছে, সেইকাৰণে এনেকৈ বনাইছোঁ। এয়া জলফাইকেইটা যে তাত দিছিলোঁ, মানে তৰকাৰীখনত, তাৰ পৰা উঠাই আনিলোঁ। তৰকাৰীখন অলৰেডি টেঙা হৈ গ'ল কিন্তু অকণমান। আৰু এইখিনি এতিয়া মই কি কৰিম দেখুৱাম আপোনালোকক দেই। জলফাই কম হৈছে বাৰু, আৰু মই 2টামান জলফাই পুৰি পেলাই ল'ব লাগিব, যিটো বস্তু বনাম মানে। এইটো হৈ গ'ল দেই, এইটো ভতুৱা তৰকাৰী হৈ গ'ল। এইফালে আকৌ বিপ্লৱে মানে ঘৰৰ পৰা আহি এই আমাৰ বৌক গা ধুৱাইছে। আমি তাৰ নাম বৌ দিছোঁ। অলপ ড্ৰাই ৱাছ কৰি দিছে, যিহেতু ইমান দিন ধোৱা নাই, সেই বহুত দিন হ'ল ধোৱা। সি ঘৰলৈ যোৱাৰ আগতে ধুৱাইছিলে, যিহেতু ময়ো সময় পোৱা নাই। আৰু বেজিও দি আনিলোঁ দেই, আজি বেজি দি অনা হৈছে। আৰু এয়া দেখিছেনে, এইটো সৰু সৰু মাছ ফ্ৰাই কৰিছে। এইটো কি মাছ বুলি কৈছিলে, বাচা মাছ নে কিবা এটা বুলি কৈছিলে দেই। খুব ধুনীয়া কিন্তু মাছটো দেখিবলৈ, ক'লা ক'লা পিঠিখন। তাৰো আধা কেজি কিনিলোঁ, অকণমান ড্ৰাইকৈ ফ্ৰাই কৰি খাওঁ বুলি গোটাকৈ এয়া। আৰু ইফালে টেঙামৰাও দি থৈ গৈছে বৌয়ে আমাৰ সন্মুখৰ, জেলি বনাবলৈ। এইটো বনাম, ভিডিঅ' দেখাম বাৰু। টেঙামৰাৰ জাম বনাবলৈ দিছে আৰু সেইটো দেখাম। তাৰপিছতে এয়া বেঙেনা পুৰিছোঁ। বেঙেনাকেইটা খুব ধুনীয়া বেঙেনা। এইকেইটা একচুৱেলি নাৰায়ণপুৰৰ পৰা দিছিলে, নাৰায়ণপুৰৰ মানুহ আহিছিলে আমাৰ তাতে, বিপ্লৱহঁতৰ নিজৰ, সিহঁতে লৈ আহিছিলে। এতিয়ালৈকে আছেই, গতিকে এইকেইটাও পুৰিছোঁ। এয়া বেঙেনা পুৰি হৈ গ'ল। এতিয়া একদম ধোঁৱা ওলাই আছে। এতিয়া বাকলি চাকলি গুচাই ল'ম ধুনীয়াকৈ। এয়া জলফাই আৰু কেইটামান পুৰি লৈছোঁ, যিহেতু 3টা জলফাই কমিব, মানুহ সৰহ, আৰু আমাৰ সন্মুখৰ বৌগৰাকীকো দিম অকণমান। গতিকে সেইকাৰণে অকণ সৰহকৈ এয়া পুৰি ল'লোঁ, জলফাই পুৰি লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ পিটিকা কৰিম দেই। কিহৰ লগত পিটিকা কৰিম চাবচোন। আৰু জলফাই দেখি মুখৰ লোভৰ পানী ওলাইছে চাগে। এয়া অলপ ধনিয়া দি দিলোঁ, তাতে অকণমান তেল দি দিলোঁ, নিমখ আৰু জলকীয়া। ধনিয়া আৰু জলকীয়াটো মই খুন্দনাত খুন্দি পেলাই দিছোঁ।
তাৰপিছতে পিটিকি দিছোঁ, অকণমান হাতেৰে পিটিকিছোঁ, যিহেতু হাতেৰে পিটিকিলে ভাল হয় খাবলৈ। আৰু হাতেৰে পিটিকাটো এটা টেষ্টেই বেলেগ কিন্তু দেই, বহুত বেলেগ টেষ্ট এটা হাতেৰে পিটিকাৰ। এয়া কাৰ কাৰ খাওঁ খাওঁ লাগি আছে বাৰু দেখি, জিভা পানী পৰি যায় ন জলফাইৰ কথা ভাবিলে। এতিয়া টেঙা মানে আৰু জলফাই মানে বেলেগ প্ৰিয় আৰু মোৰ সচৰাচৰ টেঙা মই ভালেই পাওঁ, আৰু চবতে মই টেঙা অকণমান লাগে, আচাৰ হ'লেও লাগে। গতিকে এয়া জলফাই পিটিকা বনাইছোঁ। আপোনালোকে খাইছেনে বাৰু এনেকৈ এইটো ছিজন আহি গ'ল কিন্তু জলফাই পিটিকাৰ লগত ভাত অকণমান দাইল লৈ পেলাই খোৱাৰ ছিজন আহি গ'ল। বেলেগ ধুনীয়া লাগে ন এইবোৰ, মানে খাই খাই আমি ডাঙৰ হৈছোঁ যেতিয়া এইবোৰেই ভাল লাগে টেষ্ট। আৰু হৈ গ'ল এইফালে দুপৰীয়া সাঁজৰ এয়া আমাৰ ভাত বাঢ়ি ল'লোঁ, তিনিজনৰ ভাত বাঢ়ি ল'লোঁ, এয়া খাবলৈ ৰেডি কৰিছোঁ। এয়া আমাৰ আজি দুপৰীয়াৰ খানা, বেছি একো বনোৱা নাই, চিম্পুল আৰু। এয়া হৈ গ'ল বেঙেনা পিটিকা পালেঙৰ লগত। এয়া বিপ্লৱে খাবলৈ লৈছে পালেঙৰ লগত বেঙেনা পিটিকা। তাৰপিছত ইফালে জলফাই চাটনি, মাছৰ গোটা ফ্ৰাই, আকৌ ভতুৱা তৰকাৰী। এইকেইটা আজি আমাৰ দুপৰীয়াৰ স্পেচিয়েল খানা, আৰু খুব ধুনীয়া অসমীয়া খানা আমাৰ। আৰু মই যিহেতু এয়াই ভাল পাওঁ, মোক বেছি মছলাযুক্ত খাদ্য বেয়া পাওঁ, খুব ভাল লাগে। গতিকে এনেকৈ চিম্পুলকৈ বনাই মেলি এনজয় কৰি থাকোঁ, বনায়ো ভাল লাগে, খায়ো ভাল লাগে। আৰু সৌৰভেও খাবলৈ ৰেডি কৰি লৈছে, ইফালে মই বহি গৈছোঁ, আৰু জলকীয়াও লৈছে কাষতে, দেখিছেনে কটককৈ উঠিব। এনেও জ্বলা হৈছে, এতিয়া খাবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। থেংক ইউ।